ويستنبئونك أحق هو قل إي وربي إنه لحق وما أنتم بمعجزين আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে এই শাস্তিটো সঁচাই নেকি? কোৱা, হয়, মোৰ প্ৰতিপালকৰ শপত, এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা। ولو أن لكل نفس ظلمت ما في الأرض لافتدت به وأسروا الندامة لما رأوا العذاب وقضي بينهم بالقسط وهم لا يظلمون যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণ সম্পদ থাকে, তেন্তে সি সেই গোটেইবোৰ সম্পদ মুক্তিপণ হিচাপে প্ৰদান কৰি হ'লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ'ব। আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে নিজৰ অনুতাপ গোপন কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ'ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব। ألا إن لله ما في السماوات والأرض ألا إن وعد الله حق ولكن أكثرهم لا يعلمون জানি থোৱা, আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই। জানি থোৱা, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে। هو يحيي ويميت وإليه ترجعون তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতে তোমালোকক উভতাই নিয়া হ'ব। يا أيها الناس قد جاءتكم موعظة من ربكم وشفاء لما في الصدور وهدى ورحمة للمؤمنين হে মানৱ, তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি বেধি আছে তাৰ প্ৰতিষেধক, লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে। قل بفضل الله وبرحمته فبذلك فليفرحوا هو خير مما يجمعون কোৱা, এইটো আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ কৃপাত আহিছে, এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত। সিহঁতে যি পঞ্জীভূত কৰে তাতকৈ এইটো অধিক উত্তম। قل أرأيتم ما أنزل الله لكم من رزق فجعلتم منه حراما وحلالا قل الله أذن لكم أم على الله تفترون কোৱা, তোমালোকে এই বিষয়ে কি কোৱা? আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰি লৈছা। কোৱা, আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা? وما ظن الذين يفترون على الله الكذب يوم القيامة إن الله لذو فضل على الناس ولكن أكثرهم لا يشكرون আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে, কিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহ প্ৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে। وما تكون في شأن وما تتلو منه من قرآن ولا تعملون من عمل إلا كنا عليكم شهودا إذ تفيضون فيه আৰু তুমি যি অৱস্থাতে নাথাকা কিয়, আৰু তুমি সেই সম্পৰ্কে কোৰাণৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকোঁ যেতিয়া তোমালোকে তাত পবিত্ৰ হোৱা। وما يعزب عن ربك من مثقال ذرة في الأرض ولا في السماء ولا أصغر من ذلك ولا أكبر إلا في كتاب مبين আকাশসমূহ আৰু পৃথিৱীৰ অনুপৰিমাণ বস্তু তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয়, আৰু তাতকৈ ক্ষুদ্ৰ বা বৃহৎ একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাপত তথা লাউহে মাহফুজত লিপিবদ্ধ নাই।
ألا إن أولياء الله لا خوف عليهم ولا هم يحزنون জানিছো আল্লাহর দণ্ডনীয়তার কোনো ভয় নাই আর তেওঁলোক চিন্তিতও নহব। الذين آمنوا وكانوا يتقون যিসকলে ইমান আনিছিল আৰু তাকো অৱলম্বন কৰিছিল। لهم البشرى في الحياة الدنيا وفي الآخرة لا تبديل لكلمات الله ذلك هو الفوز العظيم তেওঁলোকৰ বাবে আছে সুসংবাদ। পাৰ্থিৱ জীৱনত আৰু আখিৰাততো আল্লাহৰ বাণীৰ কোনো পৰিৱৰ্তন নাই। এইটোৱে হৈছে মহা সফলতা। ولا يحزنك قولهم إن العزة لله جميعا هو السميع العليم আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে। নিশ্চয় সকলো ধৰণৰ মান মৰ্যাদা কেৱল আল্লাহৰ বাবেই। তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ। ألا إن لله من في السماوات ومن في الأرض وما يتبع الذين يدعون من دون الله شركاء জানিছো নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই। আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শৰীক ৰূপে আহ্বান কৰে إن يتبعون إلا الظن وإن هم إلا يخرصون সিহঁতে কিহৰ অনুসৰণ কৰে? সিহঁতে কেৱল মাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে। লগতে সিহঁতে কেৱল মিছা কথাহে কয়। هو الذي جعل لكم الليل لتسكنوا فيه والنهار مبصرا إن في ذلك لآيات لقوم يسمعون তেওঁই সেই সত্তা যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ সৃষ্টি কৰিছে দিন। যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন। قالوا اتخذ الله ولدا سبحانه هو الغني له ما في السماوات وما في الأرض إن عندكم من سلطان بهذا أتقولون على الله ما لا تعلمون সিহঁতে কয় আল্লাহে সন্তান গ্ৰহণ কৰিছে। তেওঁ মহান পবিত্ৰ, তেওঁ অভাৱমুক্ত। আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণ নাই। তোমালোকে আল্লাহ সম্পৰ্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা? قل إن الذين يفترون على الله الكذب لا يفلحون কোৱা যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে সিহঁত কেতিয়াও সফল হ'ব নোৱাৰিব। متاع في الدنيا ثم إلينا مرجعهم ثم نذيقهم العذاب الشديد بما كانوا يكفرون পৃথিৱীতে সিহঁতৰ বাবে আছে অলপ ভোগ সামগ্ৰী। তাৰপিছত আমাৰ ওচৰতে সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম কাৰণ সিহঁতে কুফৰি কৰিছিল।